মহান শিল্পীগৰাকীৰ মৃত্যুৰ দিনটো ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰে পালন কৰে। আনহাতে শিল্পী দিৱসৰ দিনাই বহুকেইজন শিল্পীক সম্বৰ্ধনা জনালে প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা সমাজকৰ্মী উৎপল বনিয়াই। শুকুৰবাৰে উদীয়মান সমাজকৰ্মীগৰাকীয়ে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুগদুগী ফাউণ্ডেশ্যন তৰফৰ পৰা ৰহা সমষ্টিৰ বিভিন্ন প্ৰান্তৰ 14গৰাকীকৈ বিশিষ্ট শিল্পীক ঘৰে ঘৰে গৈ গামোচা চেলেং, জাপি, স্মাৰক, কবিতাৰ টোপোলা, গছপুলি, সম্বৰ্ধনা পত্ৰ আদিৰে সম্বৰ্ধনা জনায়। শিল্পীৰ গীতে মাতে জীপাল হৈ পৰে পৰিৱেশ। শিল্পী দিৱসত উৎপল বনিয়াই বিগত 10 বছৰে এনেদৰে বিশিষ্ট শিল্পীসকলক বিশেষভাৱে সম্বৰ্ধনা জনাই সচেতন মহলৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আজি শিল্পী দিৱস আৰু এই শিল্পী দিৱসৰ পবিত্ৰখনত দুগদুগীয়ে প্ৰত্যেক বছৰ প্ৰায় 10টা বছৰ ধৰি আমি শিল্পী বঁটা আমি দি আহিছোঁ। যিসকল শিল্পী বিভিন্ন চৰকাৰীৰ পৰা হওক বেচৰকাৰীৰ পৰা হওক বঞ্চিত হয় বা আমাৰ চিনি নাপায়, সেইসকল ব্যক্তিৰ ওচৰলৈ আমি আচলতে গৈছিলোঁ। আৰু বিশেষভাৱে আমাৰ এটা বস্তু লক্ষ্য কৰোঁ, যিহেতু ৰাজীৱ শদিয়াইও সেইদিনা আমাৰ মাজৰ পৰা হেৰাই গৈছিলে আৰু যোনে জাতি মাতি ভেটি গান গাইছিলে, গীত গাইছিলে, কিন্তু আমি অসমীয়া সেই সময়ত আমি ভালকৈ চিনি পোৱা নাছিলোঁ। যেতিয়া মৃত্যুবৰণ হ'ল তাৰপিছতহে আমি অসমীয়া তেখেতক চিনি পাইছোঁ। সেইটো আমাৰ কাৰণে দুখৰ বিষয়। মই বিচাৰিছোঁ যে যিখিনি শিল্পী আছে সেই শিল্পীসকলক জীৱিত অৱস্থাতে তেখেতসকলক সন্মান দিব লাগে, তেখেতসকলক গৌৰৱ কৰিব পাৰে। আৰু সেই ক্ষেত্ৰত আমি দেখা যায় বহু শিল্পী আজিও চৰকাৰী শিল্পী পেঞ্চনৰ পৰা বঞ্চিত হৈ আছে, বিভিন্ন ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত হৈ আছে। সেইসকলৰ ওচৰলৈ আমি গৈছোঁ আৰু আমি প্ৰায় 14গৰাকী শিল্পীক আমি তেখেতৰ ওচৰলৈ আমি গৈছোঁ। গৈ পেলাই আমি দুগদুগী যি শিল্পী বঁটা আছে শিল্পী বঁটা দিবলৈ আমি চেষ্টা কৰিছিলোঁ। আমি আহি পাইছোঁ গোপেশ্বৰ শইকীয়া, তেখেতৰ আমি ঘৰলৈ আহিছোঁ। তেখেত আমাৰ বৃহত্তৰ বাৰপূজীয়া একমাত্ৰ শিল্পী পেঞ্চন পোৱা এগৰাকী ব্যক্তি, যোনে চৰকাৰীভাৱে পাইছে আৰু তেখেত কুটীৰ শিল্পৰ লগত জড়িত আৰু বিভিন্ন ধৰণৰ বঁটাৰে আচলতে তেখেত পাইছিলে। আৰু সমগ্ৰ আমাৰ নগাঁও, মৰিগাঁও সমগ্ৰ অঞ্চলটোৰ কাৰণে, সমগ্ৰ অসমৰ কাৰণে আচলতে তেখেত গৌৰৱৰ কথা। আৰু তেখেত এতিয়া অলপমান অসুস্থ, প্ৰায় যিহেতু বয়সো বহুখিনি হৈছে। মই আশা কৰিছোঁ তেখেত সোনকালে সুস্থ হৈ উঠক আৰু শিল্পীসকলৰ ক্ষেত্ৰত যি মৰ্যাদা দিব লগা আছে সেই মৰ্যাদা তেখেতসকলে জীৱিত অৱস্থাতে দিয়ক। কেৱল গান গালে যে শিল্পী হয় সেইটো কোনো কথা নাই। আচলতে জাতি মাতি ভেটি গান গোৱা সকলো আচলতে আমাৰেই শিল্পী, কুটীৰ শিল্পীসকলো আমাৰেই শিল্পী। বাঁহ বেতৰ যোনে কাম কৰে সেইসকলে হওক বা সোণাৰী যিসকল শিল্পী হয় সেইসকলে হওক, যোনে বিভিন্ন ধৰণৰ কাম কাজে চৰকাৰক বা বিশেষকৈ সমাজৰ হকে বিশেষভাৱে কাম কৰে, যুৱ প্ৰজন্ম আগুৱাই নিয়াৰ ক্ষেত্ৰত কাম কৰে, সেইসকলো আমাৰ শিল্পী। সেইসকল সকলো শিল্পীক আচলতে চৰকাৰী বা বেচৰকাৰী সকলো প্ৰতিষ্ঠানে যাতে সন্মান দিয়ে, সেই উদ্দেশ্য আগত ৰাখিয়ে যাতে অসমীয়া ৰাইজৰ আগত, মানুহৰ আগত যাতে চিনাকি দিব পাৰোঁ, সেই উদ্দেশ্য আগত ৰাখি আমি এই শিল্পী বঁটা আমি প্ৰত্যেক বছৰ দি আহিছোঁ। এই বছৰ আমি দিবলৈ সক্ষম হ'লোঁ। বঁটাত আমাৰ গামোচা, চেলেং চাদৰ, ট্ৰফি আছে, সম্বৰ্ধনা পত্ৰ আছে আৰু গছপুলি আছে, দুগদুগী নৱবৰ্ষৰ কেলেণ্ডাৰ আছে, কিতাপ আছে, তেনেকুৱা বিভিন্ন আমি সা সামগ্ৰী আমি দিছোঁ। এয়া মাত্ৰ আমাৰ সৰু এটা উপহাৰ, কিন্তু আমাৰ উপহাৰতকৈ এইটো এটা সন্মান হিচাপে আমি আগবঢ়াব বিচাৰিছোঁ। কিয়নো তেখেতসকলৰ শিল্পীসকলৰ কাৰণে সন্মানটো সকলোতকৈ মেইন। তেখেতসকলে এগালমান টকা নিবিচাৰে। মই বিচাৰোঁ যে চৰকাৰে বিশেষভাৱে পদক্ষেপ লওক এইসকল শিল্পীৰ কাৰণে। ৰহাৰ পৰা ব্যুৰ' চিফ মনোৱাৰ হুছেইনৰ ৰিপৰ্ট, NE Farol 24।